এইটো মানে হেৰি কাৰণে দিছে কিবা মোৰ মিছেছৰ ওপৰত কিবা ব্লেম দি পেলাই আই চি প্ৰিন্সিপালৰ হোৱাৰ কাৰণে এই ব্লেমটো দিছে। কি ব্লেম দিছে ন আপোনাৰ? ব্লেম দিছে মানে হেৰি কোনোবা ছোৱালী এজনীৰ পৰা পইচা লোৱা বুলি কওঁ। কিহৰ কাৰণে? পৰীক্ষাৰ মানে হেৰি ডিউটি কৰি থকাৰ কাৰণে আৰু লগত দুজনী মোৰ হেৰি আছিলে সহকৰ্মী আছিলে, তেওঁলোকেও মানে হেৰি কৈছে যে আমি পৰীক্ষা টাইট পৰীক্ষা আমি পূৰা টাইট দিছিলোঁ, সেইকাৰণে আমাক এইটো কৰিছে। কোনে কৈছে আমাৰ হেৰি ইনচাৰ্জে কৈছে, প্ৰিন্সিপাল নহয়, একাডেমিক ইনচাৰ্জ কোন আছিলে? দীপাংকৰ পৰীক্ষাত মই মানে হেৰি কাৰোবাক কিবা সহায় কৰিছোঁ বুলি কোৱাৰ কাৰণে, কিন্তু মই সহায় কৰা নাই। লগত ইমান মাতিছিল কি ক'লে মোৰ ষ্টেটমেণ্টটো দিছোঁ, আৰু কাক মাতিছিল? প্ৰেচিডেণ্টক মাতিছিলে, প্ৰিন্সিপালক মাতিছিল, তাৰপিছত একাডেমিক ইনচাৰ্জক মাতিছিল আৰু দুগৰাকী সহকৰ্মী আছিলোঁ আমি ডিউটি কৰা, তেওঁলোকক আমাৰ কলেজৰ নাম ৰাজীৱ কুমাৰ কলেজ। শ্ৰী শ্ৰী বটদ্ৰৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষাৰ সময়তে কিছু অভিযোগ আমাক দিছিলে পৰীক্ষা পৰিচালনা সমিতিয়ে, আৰু সেই অভিযোগ মতে যিজনৰ এগেইনষ্টে অভিযোগটো হৈছিলে ৰাজীৱ কলিতা। তেখেতক আমি চৌকছ দিলোঁ। চৌকছ দিয়াৰ পিছতে তেখেতে যিখিনি তাতে চৌকছৰ আমাক ৰিপ্লাই দিলে, চৌকছৰ ৰিপ্লাইত মই সন্তুষ্ট নহ'লোঁ, যাৰ কাৰণে আজি আমি তেওঁলোকৰ পৰীক্ষা পৰিচালনা সমিতি আৰু প্ৰেছিডেণ্ট সকলোকে আজি আমি হিয়াৰিঙৰ কাৰণে কল কৰিছিলোঁ। আৰু ইতিমধ্যে আমাৰ হিয়াৰিং শেষ হৈ গৈছে অলপ আগতে, আৰু হিয়াৰিং শেষ কৰাৰ পিছতে এতিয়া আমি হিয়াৰিং শেষ কৰিলোঁ, আৰু হিয়াৰিং শেষ কৰাৰ পিছতে এতিয়া আমি আমাৰ মানে ডিপাৰ্টমেণ্টেল যিখিনি ব্যৱস্থা সেইখিনি ব্যৱস্থা আমি কৰি পেলাম। কি অভিযোগ আছিলে তেওঁলোকৰ? অভিযোগ আছিলে মানে কি কয়, পৰীক্ষাত কিবা এটা মই অডিঅ' শুনিলোঁ, অডিঅ'ত ছোৱালীজনী ভাষ্যটো শুনিলোঁ, কিবা টকা পইচা লেনদেন পৰীক্ষাত পাছ কৰাই দিব, এনেকুৱা ধৰণৰ কথা কিছুমান শুনিলোঁ। আৰু গতিকে শুনি পেলাই মই ভাল নাই, পৰীক্ষা ইমান এটা পবিত্ৰতাৰ মাজত হ'ব লাগে যদিও পৰীক্ষাত যদি এনেকুৱা টকা পইচা লেনদেনৰ কথা যদি আহি যায়, তেতিয়াহ'লে স্বাভাৱিকতে সকলোৰে খং উঠিব। গতিকে ঠিক তেনেকুৱা ধৰণে হ'ল। গতিকে আজি মই হিয়াৰিংটো কৰিলোঁ, আৰু হিয়াৰিঙৰ পিছতে আমি এটা ডিচিশ্যন হয়তো কালিলৈ আমাৰ অৰ্ডাৰ কিবা এটা ওলাব। স্কুলখনৰ নামটো কি আছিল? শ্ৰী শ্ৰী শংকৰদেৱ বটদ্ৰৱা। প্ৰিন্সিপালৰ সৈতে এইটো হৈছিল নেকি বাৰ্তালাপটো, যিটো পইচা প্ৰিন্সিপালটো এতিয়া এখন স্কুলৰ প্ৰিন্সিপালটো ৰিটায়াৰ্ড গ'ল। ৰিটায়াৰ্ড প্ৰিন্সিপালৰ দিনতেই ঘটনাটো হৈছিলে, অনিল শইকীয়াৰ দিনত। আজি আমাৰ কালিৰ ভিতৰত আমি অৰ্ডাৰ উলিয়াই দিম। কেনেধৰণৰ হ'ব পাৰে? কেনেধৰণৰ হ'ব মানে ডিচিপ্লিনাৰী একশ্যনে হ'ব, হয়তো ছাছপেনশ্যনে দিব পাৰে বা এনেকুৱা ধৰণৰ হ'ব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।